হয়, আজি বীৰ লাচিত অসম ডিব্ৰুগড় জিলা সমিতিৰ কাৰণে এটা শুভ দিন। আমি নথৈ আনন্দিত হৈছোঁ। আমি সকলোৱে আজি সতীৰ্থই গোট খাইছোঁ, উৎফুল্লিত হৈছোঁ। আচলতে বিষয়টো এনেকুৱা ধৰণৰ, আমি সদায় উগ্ৰ জাতিতা বুলি কয় বীৰ লাচিত অসমক, কিন্তু আমি আজি ৰাইজৰ সুবিধাৰ্থে আমাৰ কেইজনমান শুভাকাংক্ষীয়ে আজি আমাৰ বীৰ লাচিত অসমৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত বা আৰু জিলা সমিতিৰ সৌজন্যত এখন এম্বুলেন্স ৰাইজৰ সাহায্যৰ্থে মুকলি কৰা হৈছে বিনামূলীয়াকৈ। আৰু এই এম্বুলেন্সখনে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ কাৰণে আমি ভাবোঁ এটা সেৱা হ'ব, এটা বৃহৎ সেৱা। কিয়নো আজি দৰিদ্ৰ শ্ৰেণীৰ লোকে AMC বা আমাৰ মেডিকেল যেতিয়া তেখেতৰ শৰীৰটো নিবলৈ কেতিয়াবা অসুবিধা হয়, পইচা পাতিৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত তেখেতৰ অসুবিধা হয়। বহুত টকাৰ বিনিময়ত তেখেতৰ মৃত শৰীৰটো লৈ যাবলগীয়া হয় এখন গাড়ী ক্ৰয় কৰিবলৈ। গতিকে আমি এই বাৰ্তা দিব বিচাৰিছোঁ সমগ্ৰ অসমবাসী ৰাইজলৈ, আজি এই এম্বুলেন্সখনৰ যোগেদি আপোনালোকে সমগ্ৰ অসমৰ আপোনালোকে লৈ যাব পাৰিব। 60 কিলোমিটাৰলৈকে এই এম্বুলেন্সখনে বিনামূলীয়াকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। যিহেতু 60 কিলোমিটাৰ পিছত যদি আপোনালোকে 60 কিলোমিটাৰ পিছত আপোনালোকে যায়, তেতিয়া খালি আপোনালোকে তাৰ কিবা এটা মাননি বহন কৰিব লাগিব। কিন্তু 60 কিলোমিটাৰলৈকে আপোনালোকে এম্বুলেন্সখন বিনামূলীয়াকৈ লৈ যাব পাৰিব। আৰু পোনপ্ৰথমে আমি এই এম্বুলেন্সখন যিকেইজন ব্যক্তিয়ে আমালৈ মুকলি কৰি দিছে তেখেতলোকক আমি স্নেহ কৰি দিব বিচাৰিছোঁ। পাৰ্ভীজ ৰহমান গোটেইকেইজন ব্যক্তি আগলৈ আহিবলৈ কৈছোঁ, আৰু বাকীকেইজন আহক আপোনালোকে। এখেত 4গৰাকী ব্যক্তি 5গৰাকী ব্যক্তিয়ে লগ খাই আমাক এই যি এম্বুলেন্সখনৰ যি সেৱা ৰাইজৰ কাৰণে আগবঢ়াইছে, মহৎ এটা তেখেতলোকে চিন্তা চৰ্চা কৰি পিনি তেখেতলোকক পোনপ্ৰথমভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বীৰ লাচিত ডিব্ৰুগড় সমিতিৰ তৰফৰ পৰা। আৰু লগতে জনাইছোঁ তেখেতলোকৰ এই মহৎ কাৰ্যক যাতে সকলোৱে শলাগ লৈ তেখেতলোকক আশীৰ্বাদ কৰে, যাতে গোটেই সমগ্ৰ অসমবাসীয়ে তেখেতলোকে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ ভাল কাৰ্যসূচী লৈ যাব পাৰে, এনেকুৱা চিন্তা চৰ্চা আগবঢ়াই যাব পাৰে। আৰু লগতে আমি পুনৰবাৰ কৈছোঁ গোটেই অসমবাসীৰ ৰাইজে আজি এই ভিডিঅ'খিনি প্ৰচাৰ কৰিব, যাতে কোনোবা চুকত আমাৰ ইয়াত ডিব্ৰুগড়লৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত ৰোগী আহে। আজি ধেমাজিয়ে হওক, লখিমপুৰ হওক, ডিব্ৰুগড় হওক, মানে ডিব্ৰুগড়ৰ অন্যান্য ঠাই, যোৰহাট হওক, শিৱসাগৰ ফোন নম্বৰ দিয়া হ'ব। সেই ফোন নম্বৰ যোগেদি তেখেতলোকৰ লগত যোগাযোগ হ'ব, আৰু যোগাযোগৰ পিছত এই এম্বুলেন্সখন তেখেতে বিনামূলীয়াভাৱে তেখেতলোকে লৈ যাব পাৰিব। হয়, আজি বীৰ লাচিত নাইৰ কাৰণে এটা ভাল কথাই হৈ পৰিছে যে আমি আগন্তুক পূৰ্বৰ দৰে বীৰ লাচিত নাই অকল যে উগ্ৰ জাতিবাদকে প্ৰশ্ৰয় দিয়ে সেয়াও নহয়। আমি যিহেতু সমাজ সেৱা স্বতঃস্ফূৰ্তভাৱে আমাৰ প্ৰতিজন সৈনিকে কৰিয়ে থাকে, তাৰ অংশস্বৰূপে আজি বীৰ লাচিত নাই নগৰ সমিতিৰ উদ্যোগত জিলা সমিতিয়ে সহায় সহযোগত এখন এম্বুলেন্স আমাক এজন উদীয়মান যুৱক, তেওঁ বীৰ লাচিত নাই সৈনিকেই হ'বলৈ গৈ আছে, যোগদান কৰিবই, এখন এম্বুলেন্স যোগান ধৰিছে। সেই এম্বুলেন্সৰ যোগেদি দৰিদ্ৰ শ্ৰেণীৰ যিখিনি ৰোগী যাতায়াতৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি হয়, সেই অসুবিধাটো দূৰ হ'ব, অলপ হ'লেও দূৰ হ'ব বুলি আমি আশাবাদী। আৰু বীৰ লাচিত নাই মঞ্চখনৰ পৰা সেই উদীয়মান যুৱককেইজনলৈ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই কাৰ্যটো যেন ৰাইজেও সহায় কৰি পৰৱৰ্তী পৰ্যায়লৈ আমাক ঠেলি নিবলৈ আহ্বান জনালোঁ।